নমস্কাৰ, মোৰ নাম ধীমান আৰু আজি পাপনদাৰ এটি খুব জনপ্ৰিয় গীত আইলৈ মনত পৰে, যাৰ ইণ্ট্ৰটো আজি মই ব্ৰেকডাউন কৰি দেখুৱাম। গানটো আছে জি মেজৰত আৰু প্ৰথমতে মই বজাওঁ ইণ্ট্ৰটো, তাৰপিছত আপোনালোকক ব্ৰেকডাউন কৰি দেখুৱাম। তো এনেকৈ ষ্টাৰ্টিঙৰটো এনেকৈ যায়। ইণ্ট্ৰটো আপোনালোকক দেখাই দিওঁ। প্ৰথমতে ইয়াত প্লাকিংটো চাব, প্লাকিংটো নৰ্মেলি হয়, প্লাকিংটো একচুৱেলি ইমান ক'ব লগা বুলি নাভাবোঁ মই। মানে যেইকেইডাল ষ্ট্ৰিং ইয়াত ধৰা যায় সেইকেইডাল ষ্ট্ৰিঙে বজাই আছোঁ মই। যদি মই চিত ধৰিছোঁ, মই ওপৰৰ ষ্ট্ৰিংডাল অভিয়াছলি নবজাওঁ, ইয়াৰ পৰা বজাম, মানে ফিফ্থ ষ্ট্ৰিঙৰ পৰা। তো তেনেকৈ ফুল জি কৰ্ডটো ধৰি প্ৰথমতে গোটেইকেইডাল এবাৰ ওপৰৰ পৰা তললৈ, তলৰ পৰা আকৌ 3 নম্বৰডালত শেষ। তাৰপাছত বি মাইনৰ শ্বেপ, ফাৰ্ষ্ট কৰ্ডটো জি, দেন বি মাইনৰ কৰ্ডত আহি এইটো ফাৰ্ষ্ট উঠাই দিম। উঠাই এইটো অলপ জোৰকৈ ধৰিব লাগিব আপোনালোকে, নহ'লে বা এই নোটটো মানে চাব, এইটো হেমাৰ কৰিব লাগিব। চেম ফিফ্থ ষ্ট্ৰিঙৰ পৰা এবাৰ তললৈকে বজাব লাগিব, ওপৰৰ পৰা তলৰ পৰা আকৌ ওপৰৰ 3 নম্বৰডালত খতম। তাৰপাছত অকণমান এইটো এবাৰ ওপৰৰ এডালত আনি শেষ কৰিব লাগিব। প্ৰথমতে এইটো আপোনালোকে প্ৰেক্টিচ কৰিব লাগিব, এইটো স্পীডত আৰু এইটো হয় চি শ্বেপ, চি মেজৰ। তাৰপাছত চি মেজৰৰে এইটো উঠাই দিব দি এই নোটটো, এইটো উঠাই দি ইয়াৰ আগৰ নোটটো, মানে কি এইটো বি নোটটো, বাকী অকল বি মানে ফিফ্থ, ফ'ৰ্থ, 3, ফিফ্থ, 4th, 3 এনেকৈ। চৰি, এইটো তাৰপাছত লগালগ জি মেজৰ কৰ্ড। মই জি মেজৰ কৰ্ডটো এইটো এনেকৈ ধৰিছোঁ, দেখা পাইছে নিশ্চয়। তাৰপাছত এটা কৰ্ড শ্বেপ আহিব, যিটো মই এক্সপ্লেইন কৰিছিলোঁ মোৰ যিটো মেজৰ 7 ভিডিঅ' আছে, মই ডেছক্ৰিপশ্যনত দি দিম। মেজৰ 7ৰ ওপৰত এটা এক্সট্ৰাকৈ ভিডিঅ' বনাইছিলোঁ, তাত মই দেখাইছিলোঁ জি মেজৰ 7 কৰ্ডটো কেনেকুৱা হয়। এই বাকী জি মেজৰৰ কৰ্ডত এইকেইটা থাকে ন, এই তলৰ জি ৰুট নোটটো, 1 নম্বৰ ষ্ট্ৰিঙত যিটো জি ৰুট নোট থাকে সেইটো এটা এইফালে, মানে জিৰ 7th নোটটো লাগিব, 7th নোটটো লাগিব এইটো। তো এইটোত এবাৰ ষ্ট্ৰামিং এনেকৈ ডাউন ডাউন ডাউন। তাৰপাছত এই মাইনাৰ শ্বেপত এইটো ইণ্ডেক্সটো উঠাই এইটো কৰিব লাগিব লাষ্টত, হেমাৰ বি ষ্ট্ৰিঙত, ফিফ্থ ষ্ট্ৰিঙৰ পৰা ষ্টাৰ্ট, লাষ্টত জি নোটটো এড কৰিব লাগিব। এ মাইনৰ 7 হয় একচুৱেলি, চৰি এ মাইনৰ 7, বুজি পাইছে? সেইটো লাষ্টত। তাৰপাছত এটা আৰপিজিঅ' বাজে, আৰপিজিঅ'টো জি মেজৰৰ এইটো জি মেজৰ শ্বেপত এইটো চি কৰ্ড হয়, চি কৰ্ড নহয়, চৰি ডি কৰ্ড হয়, চিটো এইটো হয়।
ডি কৰ্ডটোত আৰ্পেজিঅ' এটা বজাব সৰি নহয় এক্সপ্লেইন কৰি আছোঁ ওপৰত এইটো 10th ফ্ৰেটৰ পৰা জি শেপতে যায় এইটো জিটো শেপ জি শেপৰ ডি মেজৰটো যেনেকৈ যায় তাৰপিছত তলৰ ষ্ট্ৰিঙত 5th ষ্ট্ৰিং তাৰপিছত 4th ষ্ট্ৰিঙৰ তাৰ ইয়াৰ পিছৰ 4th নোটটো তাৰপিছত আকৌ তলত 4th ষ্ট্ৰিঙত চেম এইটো 7th নোট থাৰ্ড ষ্ট্ৰিঙৰ 7th নোট তাৰপিছত 9th নোট 3rd ষ্ট্ৰিং তো কি হ'ল 7th ফ্ৰেটত বি ষ্ট্ৰিঙত 7th ফ্ৰেট তাৰপিছত 4th নোট তাৰপিছত এ প্ৰেছ কৰিয়ে আমি তলৰ নোটটো বজাম এইটো স্লাইড 7th পৰা 8th লৈ এইটো এটা হেমাৰ দিম 5th পৰা 7th মানে এইটো স্পীডত বজা জি কৰ্ডৰ পৰা আৰম্ভ ধা যে ধাটোত বি মাইনৰ যেতিয়াটোত চি মেজৰ তাৰপিছত আকৌ জি মেজৰ হয় চেম তাৰপাছত ডি আই লৈ টু চি জি আকৌ এবাৰ খুব সুন্দৰ গান এনেকৈ ভাৰ্চটো এনেকৈ যায় গান মই একদম নাগাওঁ গান গাবই এফালে পাপনদাৰ গান গাব একদম নোৱাৰোঁ আৰু ইয়াৰ এটা মাজৰ চলো পাৰ্ট আৰু মাজত বহুত ফিলাৰ্ছ আছে একচুৱেলি ইয়াৰ ফিলাৰ্ছবোৰ কেনেকৈ যায় মাজত এটা ফিলাৰ্ছ এইটোবিলাক আপোনালোকে গানটো যিমান বাৰে শুনিব সিমান বাৰে নিজৰ মানে এবজৰ্ভ কৰি ল'ব পাৰিব এইবোৰ শুনি বহুতবাৰ শুনিব লাগিব একচুৱেলি পাপনৰ গানততো বহুত ফিলাৰ্ছ থাকে এনেকুৱা এটা পাৰ্টত থাকে মই যিমান দূৰ জানো গানটো মই বজোৱা নাই কি কৰিলে বাৰু এইখিনি পাৰ্ট মই পিছত কেতিয়াবা এক্সপ্লেইন কৰিম তো বজাই দিওঁ এইখিনি এটা এনেকুৱা ফিলাৰ্ছ থাকে মই যিমান দূৰ জানো মোৰ শুনি মনত আছে আৰু এটা আছে তো এইটোৱে আছিলে আজিৰ ইণ্ট্ৰ বাকী ইয়াৰ চলোটো মই এটা নেক্সট ভিডিঅ'ত দিম বেলেগ এটা ভিডিঅ'ত আৰু কিবা যদি বুজি পোৱা নাই আপোনালোকে কমেণ্ট কৰিব মই যিমান পাৰি লাহে লাহে বুজাইছোঁ টেবছ মই দিব নোৱাৰিম আপোনালোকক টেবছ মই নিজেই নাজানো মানে একচুৱেলি নিজেই বুজি নাপাওঁ এইটো প্ৰত্যেকটো ভিডিঅ'তে মই এইটোৱে কওঁ যে টেবছ মই নিজেই বুজি নাপাওঁ টেবছেদি শিকাতকৈ নিজৰ কাণখনেদি শিকাটো মই বিশ্বাস ৰাখোঁ আৰু লগ পাম নেক্সট ভিডিঅ'ত